আজি আমাৰ চাহপাত ছিঙিছে। সেই চাহপাত ছিঙিবলৈ বাইদেউ আহিছে। মই তাৰে এটি দিছোঁ আপোনালোকক। আহিলে ন? আপুনি আপুনি সেইটো বেগটো লৈছে অলপ চাহ তাহ খাই আহিলে নেকি? মাছ ধৰিলে নেকি? কেই কেজি পালে? 5 কেজিমান পালে? হ'ব তেতিয়া। এতিয়া ইমানখিনি কি ক'ত ফিচাৰীত মেলিব? হয়। তেতিয়াহ'লে পাত ছিঙিবগৈ ন? তাৰপিছতে বাগানখনৰ এইটো অকণমান ৰৈ দিয়া। ৰৈ দিয়া। পাত ছিঙিবলৈ গৈছে তো, মই বাগানখন দেখাই দিছোঁ। বাগানৰ পাত। বাইদেউ, ইয়াত দুটামান ছিঙকচোন। দুটামান ছিঙকচোন। দুটামান ছিঙি পেলাই পাছত বাৰু ছিঙিব। আমাৰ পাতবোৰ এনেধৰণে ছিঙা হয়। এনেকৈ এই বাইদেউ এনেকৈ ছিঙে দিনটোত। এতিয়া কালি ছিঙিছিলে, আজি আকৌ ছিঙিছে। এনেকৈ ধৰণে আমাৰ বাগানত পাত ছিঙে। এই বাইদেউ অকলে বহুত ছিঙিব পাৰে দিনটো। ৰাতিপুৱাৰ পৰা যদি এতিয়া 6টা বাজিছে, বাইদেৱে 4 বজাৰ পৰা যদি ছিঙে নহয়, 2 কুইণ্টেল ওপৰ ছিঙি দিয়ে। সেই বাস্কেটটোতে তেনেকৈ থৈ যাব। অকলে ছিঙে কিন্তু এনেকৈ ধৰণে। আপোনালোকৰ ফালে তেনেকৈ পাত ছিঙে নে নিছিঙে? কমেণ্টত জনাব দেই। আমাৰ এনেকৈ পাত ছিঙে আৰু আমি এনেকৈ ছিঙোঁ। এইবোৰ বাগান চাহ পুলি আৰু এই চাহৰ মাজে মাজে আমাৰ 2টাকৈ তামোলৰ পুলি দিয়া হৈছে। এইখন 1 বিঘা মাটি তেনেধৰণে দিছে, ৰোৱা হৈছে। তাৰপিছত বাগানো এনেকুৱা ধৰণে। তাৰপিছত এইফালে এইখন পথাৰ, সেইটোৱে নীলা এই বেৰা, সেইটোৱে আমাৰ ঘৰ। তাৰপিছত এই ছোৱালীকেইজনী এই বাচ্চাকেইটা টিউচন কৰিবলৈ আহিছে। তোমাৰ নাম কি? তোমাৰ নাম? ৰিম্পী চেতিয়া। কোন শ্ৰেণীত? ৰিম চেতিয়া। আকৌ সুধিছোঁ, সুধিবলৈ মন গৈছে তোমালোকক। ভাল লাগিছে কাৰণে সুধিছোঁ। বাইদেউ আকৌ সেই তাত ছিঙিবগৈ ন? তেতিয়া আকৌ আনিব নহয়, মই তেতিয়া আকৌ দিম। এতিয়া ইমানতে ৰাখিছোঁ এইকণ। তোমাককেইটা কি লাগিব? বাবু মোবাইল পৰা কৈছিলে এইটো। অলপমান আগলৈ যোৱা। কি লাগিব তোমাক? কেপিকেল লাগিব ন? দুটাই দিম ন? তাকে মই 2টা দিছোঁ। আজিকালি তুমি কেপিকেল খোৱা নেকি? নাখাওঁ দেই। এয়া লোৱা কেপিকেল। এইটো কেপিকেল 2টা। এই পৰি গ'ল এইটো। তাৰপিছত এইটো লোৱা।
দিয়কচোন অঁ মেংগ' লাগিব ন ৰ'বা দেই মই আপা সেইদিনা বাবু মোবাইলৰ পৰা ফটো মাৰি দেখাবচোন মেংগ' লাগিব ন ৰ'বা মই মেংগ' নিছোঁ মেংগ'টো বাৰু মই তোমাক দেখাই নিদিওঁ কথা খাই নহয় বাবু মোবাইলৰ ফটো মাৰোঁতে চাওঁ ৰ'বা সেয়া পাতখিনি ছিঙি এনেকৈ বস্তাত ভৰোৱা হ'ল ভৰাই মেলি তাৰপাছতে এয়া বাইদেৱে 4 বেগ ছিঙিছে 4 বেগত যদি 1 বেগত 30 কেজি থাকে তেতিয়াহ'লে 3×4 120 কেজি আজি ছিঙিছে তাত অকল এগৰাকী মানুহ এজোপা চিম গছ মই তোমালৈ এটা ভিডিঅ' দি পঠিয়াইছোঁ দেই তুমি এইটো ভিডিঅ' দিবা আমাৰ ভাতকেৰেলাজোপা কোনে ছিঙিব বাৰু ছিঙিব নালাগিছিল মই বস্তু এটা দিছিলোঁ এনেধৰণে এইখন গাড়ীতে মই সম্পূৰ্ণ কেইবাবেগো হ'ল এতিয়া 50 বেগমান হ'ল দেই 5-6 বেগ ছিঙিলে এজন দাদাই নিয়ে মই বস্তু এটা দিছিলোঁ আহিলে ন আপুনি এইটো মই ধেমাজিলৈ গৈছিলোঁ ধেমাজিৰ এটা প্ৰতিচ্ছবি প্ৰথমবাৰ মই ধেমাজিলৈ গৈছিলোঁ আৰু ধেমাজিলৈ যাওঁতে মোক আমি তাৰ পৰা আহিব সময়ত এয়া সকলোৱে আমাৰ বেগটো বাইকত দিছিলে তাৰে এটা ছবি এয়া হ'ল মোৰ মানুহজন বগীবিল দলঙৰ ওপৰত এয়া মই বগীবিল দলঙৰ ওপৰত বৰ্জনা ঘৰত বিয়া খাবলৈ যোৱা প্ৰথম গৈছোঁ মই সেয়াই আৰু ভতিজা বিয়া আছিলে বৰ বিয়া কমলৰ বিয়া তালৈ গৈছিলোঁ আৰু মই মোৰ স্বামী গৃহখন প্ৰথমবাৰ দেখিছিলোঁ তাৰে এটি ছবি মই এনেধৰণে ৰাখিছোঁ এয়া বাইদেৱে কিজানি দোকানলৈ আহিছে এয়া আমাৰ ভাই ককাই দুজন এইটো আমাৰ যদুমণি ছোৱালী এজনী এয়া হ'ল ৰূপা বৰা ল'ৰা মোৰ দুয়োটা নাতিনী আৰু নাতি ডাঙৰ বৰজনা ল'ৰাৰ ছোৱালী আৰু সৰু বৰজনাৰ কইনাৰ সন্তান এয়া হ'ল আমাৰ মোৰ সৰু ল'ৰাই মেট্ৰিকত যোৱা HSLC এক্সামত প্ৰথম বিভাগত উত্তীৰ্ণ হৈছিলে তাৰে এটা প্ৰতিচ্ছবি আমাৰ মাৰ্ঘেৰিটা জিলাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মাৰ্ঘেৰিটা জিলা শাখাই এখেতক মোৰ সৰু ল'ৰাটোক এয়া প্ৰশংসা পত্ৰ প্ৰদান কৰিছে ভকত এয়া ভদ্ৰেশ্বৰ চুতীয়া বাপ মূলৰ
এয়া হ'ল মোৰ ভতিজা এমি বৰা, আৰু এয়া মোৰ তাই ভাগিন, আৰু এয়া ৰুহি বৰা। এয়া মোৰ সৰু ভিনদেউ আৰু বাইদেউ, গুৱাহাটী ৰামদিয়াৰ। আপুনি এইটো বেগটো লৈছে লওক। এয়া কেইবা বেগো হ'ল, এতিয়া 50 বেগমান হ'ল দেই। এতিয়া ইমানতে সামৰণি মাৰিছোঁ দেই।